ধিং সমষ্টিত এবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? বিজেপি। খাদিমুল ইছলাম বিজেপিৰ পৰা খাদিমুল ইছলামক বিচাৰো। তেখেত একমাত্ৰ ফেচবুক এমএলএ হিচাপে আমাৰ মাজত আছিল। মহচিন খান এতিয়া খাদিমুল ইছলাম যে বিজেপিৰ পৰা আঁচনি ঘৰে এখন দিয়ে, পিছদিনা আহি ভাঙি দিব আমাৰ ঘৰৰ। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে আৰু কেইটামান দিন বাকী থকাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ব্যাপক তৎপৰতা। এই মুহূৰ্তত মই উপস্থিত আছো 55 নং ধিং বিধানসভা সমষ্টিত। ধিং বিধানসভা সমষ্টি ক'লেই আহি পৰে বহু চৰ্চাত, কিয়নো এই ধিং বিধানসভা সমষ্টিৰ পৰাই যোৱা 15টা বছৰত এমএলএ হৈ আছে AIUDFৰ আমিনুল ইছলাম। আৰু এইবাৰ ধিংবাসী ৰাইজে কাক বিচাৰে, ধিং সমষ্টি এইবাৰ কাৰ, এই সন্দৰ্ভত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ সমীক্ষা। ধিং সমষ্টিত এইবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? বিজেপি। বিজেপি দলক আপোনালোকে সমৰ্থন কৰে ধিং সমষ্টিত। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। AIUDFৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে? নাই, কোনো কাম কৰিছে নাই। ধিং সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? খাদিমুল ইছলামক বিচাৰো। ধিং সমষ্টিৰ বিধায়ক হিচাপে এইবাৰ আপোনালোকে কাক বিচাৰে? মহচিন খান। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ। গৌৰৱ গগৈ। আৰু বিগত 15 বছৰ ধৰি ধিং সমষ্টিত আমিনুল ইছলাম বিধায়ক হৈ আছিল। আমিনুল ইছলামৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে? নাই, একেবাৰে অসন্তুষ্ট। এইবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? বৰ্তমান ধিং সমষ্টিত মই খাদিমুল ইছলাম বিজেপিৰ পৰা বিচাৰো। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ নে অখিল গগৈ? মই মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো। বিগত 15 বছৰ ধৰি আমিনুল ইছলাম ধিং সমষ্টিৰ বিধায়ক হৈ আছিল। আমিনুল ইছলামৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? একেবাৰে অসন্তুষ্ট। শূন্য কাম কৰিছে। তেখেত একমাত্ৰ ফেচবুক এমএলএ হিচাপে আমাৰ মাজত আছিল। বিধায়ক হিচাপে ধিং সমষ্টিত বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? আমিতো কোনে টিকেট পায় সেইটো লৈ আমাৰ খেল হ'ব। এতিয়া খাদিমুল ইছলাম যে বিজেপিৰ পৰা ঘূৰি আছে, যদি তেখেতক দিয়ে আমি তেখেতৰ লগত আছো বিজেপিত, আৰু যদি তেখেতে নাপায়, মহচিন খানে যদি পায় মহচিন খানৰ লগত আমি আছো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ নে গৌৰৱ গগৈ? সেইটো পিছত হ'ব, আমাৰ সমষ্টিৰ খেলাটো আগতে হৈ লওক। এতিয়া টিকট লৈ কথা, টিকট যদি পায় খাদিমুল ইছলামে, আমি বিজেপিত ভোট দিম, তেতিয়া আমি হিমন্ত ছাৰকে বিচাৰিম। আৰু যদি মহচিন খান হয় তেনেহলে আমি গৌৰৱ গগৈকে বিচাৰিম। বিগত 15 বছৰ ধৰি ধিং সমষ্টিত আমিনুল ইছলাম বিধায়ক হৈ আছিল। আমিনুল ইছলামৰ কাম কাজক লৈ কিমান সন্তুষ্ট আপোনালোক? একো সন্তুষ্ট নাই, অলপো কাম হোৱা নাই। এইবাৰ ধিং সমষ্টিত আপোনালোকে বিধায়ক হিচাপে কাক বিচাৰে? মতিক বিচাৰো। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা নে বেলেগ কোনোবা? গৌৰৱ গগৈ বিচাৰো। আৰু বিগত 15 বছৰ AIUDF ধিং সমষ্টিত ৰাজত্ব কৰিলে। আপোনালোকে আমিনুল ইছলামৰ কাম কাজক লৈ কিমান সন্তুষ্ট? একদম ভালেই কৰিছে, আৰু বহুত দিন ভাবি আছো যে আৰু বহুত আগবাঢ়ি যাব, ভালেই কৰিব। যোনে চৰকাৰ আহিব আমি তাকে সমৰ্থন কৰিম। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা নে লুৰিণজ্যোতি গগৈ? সেইটোতো এতিয়া ক'ব নোৱাৰো, আমি পাছতে গম পাম কোনে চৰকাৰ পায় নে নহয়। আৰু ধিং সমষ্টিত 15 বছৰ AIUDF ৰাজত্ব কৰিলে। আমিনুল আজিৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? কাম কৰিছে অলপ অলপ, মানে যিখিনি বাকী আছে সেইখিনি মানে এতিয়া চৰকাৰৰ পক্ষক আমি বিচাৰো। ধিং সমষ্টিত এইবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? ধিং সমষ্টি এটা আমাৰ এইবাৰ বিধায়ক হিচাপে আমি চৰকাৰ ফালেও বিচাৰিম, কিয়নো আমিনুল হাজি আমাৰ এই 15 বছৰ আছিলে ধিং সমষ্টিত, যিখিনি কাম কাজ কৰিছে ভালে কৰিছে। আৰু অলপ উন্নত কৰিবলৈ হলে আমাৰ চৰকাৰ ফালেও বিধায়ক লাগিব। সেইকাৰণে আমি আমাৰ ধিং সমষ্টিত এবাৰ বিধায়ক যদি মুছলমান বা মাইনৰিটি এলেকাত যদি হেৰি দিয়ে, মুছলমানক কোনোবা টিকেট দিয়ে বিজেপিৰ পৰা, আমি এতিয়া বিজেপিকে ভোট দিম। খাদিমুল ইছলাম যদি টিকেট পায়। ধিং সমষ্টিত এতিয়া বিধায়ক আছে, মই বিচাৰো কাজিমুল ইছলামক, যদি তাক বিজেপিৰ ফালৰ পৰা টিকেট দিয়ে, নহলে বেলেগ চিন্তা কৰিম। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ নে গৌৰৱ গগৈ? এইটো মুখ্যমন্ত্ৰীটো এতিয়া হিমন্ত বিশ্ব শৰ্মা ভালেই আছে, ই যি কাম কৰিছে সেইকাৰণে ঠিকেই আছে, সি থাকিলে ভাল হয়। আৰু এইবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? UDFক বিচাৰে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ নে অখিল গগৈ? বিচাৰে। আমি ইউডিএফৰ মানুহ, ইউডিএফৰ বিধায়ক এইটো বিচাৰো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ নে গৌৰৱ গগৈ? বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? কোনটো দলক মানে আপোনালোকে? কংগ্ৰেছ। কংগ্ৰেছ।
বিগত 15 বছর ধরে দিং সমষ্টিত আমিনুল ইসলাম বিধায়ক হয়ে আছিল। আমিনুল ইসলামৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? এই আমরা সন্তুষ্ট নাই ইউডিএফ আমরা সন্তুষ্ট করতে পারছি না 15 বছরে আমরা কংগ্রেসে এবার মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ, অখিল গগৈ নে হিমন্ত বিশ্ব শৰ্মা? গৌরব গগৈ কংগ্রেস বিষয়ে কংগ্ৰেছ দলৰ বিধায়ক বিচাৰে। বিগত 15 বছৰ ধৰি দিং সমষ্টিত AIUDF-ৰ বিধায়ক হৈ আছিল। AIUDF-ৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে? সন্তুষ্ট নাই ইউডিএফ সন্তুষ্ট করতে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ, অখিল গগৈ নে হিমন্ত বিশ্ব শৰ্মা? গৌরব বিষয় দিং সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? গৌরব গগৈ বিচার বিধায়ক হিচাপে কংগ্ৰেছ দলক কংগ্রেস দলক সাপোর্ট করেছি আৰু মুখ্যমন্ত্ৰী হিচাপে হ্যাঁ গৌরব গগৈ দিং সমষ্টিৰ এবাৰ নতুন MLA আপোনালোকে কাক পাতিব? এই হিমন্তরে কংগ্রেস বিজেপি দিঙত মানে বিজেপিৰ কেণ্ডিডেটত আপোনালোকে পাছ কৰাব। ক্যান্ডিডেট বিজেপি লাগে আমার UDF-ৰ কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে? না একটু বেয়া লাগে কিন্তু সন্তুষ্ট নহয় আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ হিমন্তক লাগে আমার হিচাপে কাক বিচাৰে? বর্তমান সিএমই বিচার বিধায়ক মানে MLA এমএলএ কোনটো দলক মানে এটা বিজেপি মই বিজেপি সাপোর্ট করি আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? বর্তমান যে মুখ্যমন্ত্রী সিএম আছে হেমন্ত স্যার তাকেই বিচারি হিচাপে আপোনালোকে কাক বিচাৰে? আমি ইউডিএফৰ পৰা যাক দিয়ে তাকে আমি বিচাৰো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ নে অখিল গগৈ? গৌৰৱ গগৈ। আৰু বিগত 15 বছৰ ধৰি দিঙত আমিনুল ইছলাম MLA হৈ আছিল। আমিনুল ইছলামৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? আমি বহুত সুখী। মই জীৱনৰ প্ৰথম ভোট, দ্বিতীয় ভোট, তৃতীয় ভোট তিনিটা আমিনুল ইছলামক দিছো। কাম কাজৰ লগত কথা নাই, মানুহে থাকিবলৈ জেগা লাগিব। আমাক যদি চৰকাৰী আঁচনি ঘৰে এখন দিয়ে, পিছদিনা আহি ভাঙি দিব। আমাৰ ঘৰৰ চৰকাৰী আঁচনি আমাৰ কি মূল্য থাকিব? চৰকাৰী আঁচনি মূল্য নাই। গতিকে আমাৰ মুছলমানৰ যি অভাৱ অনাটন, আজি ইটো কাগজ লৈ কালি সিটো কাগজ লৈ দৌৰা দৌৰি কাম কাজ বাদ দি পেলাই অফিচ আদালতত ঘূৰিব লাগে। সেইবিলাকৰ কাৰণে আমাৰ এজন যোগ্য নেতা লাগে, যিয়ে নেকি আমাৰ মুছলমানৰ হৈ মাত মাতিব পাৰে। তেনেকুৱা এজন নেতা আমি বিচাৰো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ নে অখিল গগৈ? গৌরব গগৈ এবাৰ দিং সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে? দিং সমষ্টিত এবাৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? আমরা তো ইউডিএফ রেজাল্ট রেডি আর ইউডি হইতে বিচাইতাছি। বিগত 15 বছৰ ধৰি দিং সমষ্টিত আমিনুল ইছলাম বিধায়ক হৈ আছিল। আমিনুল ইছলামৰ কাম কাজক লৈ আপোনালোক কিমান সন্তুষ্ট? না আমরা সন্তুষ্ট আছি। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ নে অখিল গগৈ? এটা হন আমরা যদি ইউডিএফ হন আমরা ভোট দেম ইউডিএফ এর মধ্যে দিলে তো বদরুদ্দিনে কারে সাপোর্ট করে এটা বদরুদ্দিনে যাবে।